নমস্কাৰ মই আজি ৰঙামাটিৰ দুধকুঁৱৰী পীঠলৈ আহিছোঁ। ইয়াত মাৰৈ পূজা চলি আছে। আজি শেষৰটো দিন বাৰু, আজি 3 দিন হ'ল। আজি চাবলৈ আহিছোঁ ইয়াতে কেনেকুৱা কি আপোনালোককো দেখুৱাম। ইয়াৰে পৰিৱেশ আপোনালোকেও চাই থাকক কেনেকুৱা কি। ভিতৰলৈ সোমাই গৈছোঁ বাৰু, এতিয়া চাই থাকক আপোনালোকেও কেনেকুৱা কি সোমাই আহিছোঁ। আপোনালোকে চাই থাকক, চাওক সোমাই আহি পৰিৱেশটো ইয়াতে আপোনালোকে দেখিছে চাওক কেনেকুৱা এটা ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াতে ডেকৰেশ্যনো কৰিছে, আপোনালোকে চাই লওক। চাওক ডেকৰেশ্যনো ইয়াতে আছে, ফটো উঠি আছে মানুহবিলাকে চাওক। আৰু মেইন যিটো মন্দিৰটো আপোনালোকে চাওকচোন, মন্দিৰটো দেখিছে আপোনালোকে, মেইন মন্দিৰটো এইটো দেখিছে চাওক। এতিয়া বাৰু ভিতৰলৈ সোমাই গৈছোঁ বাৰু, যিহেতুকে ইয়াতে জকি নাচা বুলি কয়। ইয়াতে জকি নাচি আছে বাৰু, আপোনালোকক দেখুৱাই আছোঁ কেনেকৈনো জকি নাচি আছে। আমি ভাল সময়তে আহি পাইছোঁ বাৰু, তাতে আপোনালোকে দেখিবলৈ পাব এতিয়া কেনেকৈনো জকি নাচি আছে। অলপ দেখুৱাই দিম এতিয়া আহিছোঁ বাৰু, আমি আপোনালোকক দেখুৱাই আছোঁ চাওক। আহিছোঁ বাৰু, চাই লওঁ। মানুহ চাওক না, বৰ্তমান মানুহ সকলোৱে জুম পাতি তেনেকৈ জকিৰ নাচ চাই আছে চাওক। সকলোৱে মানে আৰু জকিৰ নাচ এনেকৈ আগ্ৰহেৰে চাই আছে। আমিও বাৰু আগবাঢ়িছোঁ আপোনালোকক দেখুৱাবলৈ। ৰঙামাটিৰ ৰাইজে বাৰু প্ৰত্যেক বছৰে এনেকৈ মাৰৈ পূজা পাতে। এতিয়া আপোনালোকক দেখুৱাই দিব, ইয়াৰ পৰা আপোনালোকে চাই লওক, অলপ দেখুৱাই দিয়ে অলপ। চাওক আপোনালোকে এতিয়া বৰ্তমান দেখুৱাই আছে, চাই লওক দেখিছে আপোনালোকে চাওক। এওঁলোক হৈছে মহিলা জকি চাওক। মহিলা জকিসকলে এনেকৈ নাচিছে মানে আৰু আচৰিত মানে দেখিবলৈ পাইছোঁ। তেওঁলোকৰ ভাগৰ লাগে নে নালাগে তেওঁলোকে জানিব। আৰু সৰু কণমানি মাইনাও আছে। আচলতে এই মাৰৈ পূজাখন হৈছে দেৱী মনসাৰ পূজা। মনসাক আচলতে পূজা দিয়া হয় ইয়াতে। এই মনসাৰ প্ৰতিমাখন চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। এতিয়া পুৰুষ জকিবোৰ নাচিবলৈ আহি গ'ল চাওকচোন। পুৰুষ জকিবোৰে এনেকৈ নাচিছে। ইয়াতে এটা বিশেষ দেখিছোঁ যে মহিলা জকি আৰু পুৰুষ জকি বেলেগকৈ নাচে। আৰু চাওকচোন এনেকৈ দাখাৰত উঠি নাচিছে চাওক। তেওঁলোকক নাকাটে কেনেকৈ যে উঠে তেওঁলোকে, ইমান ধাৰ থকা দাখাৰ এখনত তেওঁলোকে এনেকৈ উঠে চাওকচোন। এজনৰ পাছত এজন উঠি আছে। আপোনালোকৰ পিনেও এনেকৈ মাৰৈ পূজা হয়নে? এটা কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা দৃশ্য আপোনালোকে আগে পিছে দেখিবলৈ পাইছেনে নাই? আপোনালোকে ইয়াতে সৰু মাইনা এজনী পাইছোঁ। ইয়াতে জকি হৈছে কেতিয়া কি মই সুধি আছোঁ মাইনাজনী। মাইনা কি নাম তোমাৰ? জন্মনি দাস। ঘৰ ক'ত তোমাৰ? কুকুৰমাৰা। এইবাৰ কি ফাৰ্ষ্ট টাইম আহিছা নেকি তুমি? হয়, আচ্ছা। কিহৰ জকি? মনসা জকি। আচ্ছা, তোমাৰ এতিয়া নাচি দিয়া আছা, দেহাটো কেনেকুৱা লাগিছে? ভাল লাগিছে। ইমান গৰমত ভাগৰ লগা নাই নেকি? ভাগৰ লগা নাই? আৰু পাৰিবা নাচিব? দিনটো কি নাচি আছা নেকি আজি? আজি দিনটো নাচি আছা নেকি? নাচি আছা? আচ্ছা, আৰুতো নাচিব হ'লে কিবা এটা মানে হেৰি পাইছা নেকি? কিবা এটা শক্তি পাইছা নেকি? কি লাগিছে? শক্তি পোৱা যেন লাগিছে। আপোনালোকে হয়তো বহুতো এইবিলাক বিশ্বাস নকৰে। আচলতে এওঁলোকে কিবা এটা শক্তিৰ জোৰত আচলতে নাচিব পাৰে। সেইটো মানে মই সুধিব বিচাৰিছোঁ যে সঁচাকৈ শক্তি পায়নে নাপায়?
সেইটোৰ কাৰণে মই সুধিছোঁ আজি মাইনাজনী কৈছে শিশু এজনীতো খুব কথাই ক'ব ন কিবা এটা শক্তি এটা আহিব মানে আমি যিটো নোৱাৰিম তোমালোকে পাৰিছে আচ্ছা আৰু এজন আছে দাদা মানে আপুনি কিহত হৈছে মই নাককালি আচ্ছা আপোনাৰ কেই বছৰ হ'ল ইয়াতে এই যে 2 বছৰ হ'ল 2 বছৰ হ'ল আচ্ছা এতিয়া নাচি দিয়ে থাকে ভাগৰ লাগে নাই আগত নালাগে এই মাইনাজনীয়ে যি ক'লে মানে আৰু তেনেকুৱা ধৰণৰ মানে কিবা এটা এনাৰ্জি পায় আৰু শুনিলে আপোনালোকে কিবা এটা এনাৰ্জি পায় তেওঁলোকে সেই এনাৰ্জিৰ ফলত তেওঁলোকে তেনেকৈ নাচিব পাৰে এতিয়া আৰু এজন সৰু ল'ৰা এজন পাইছোঁ এওঁৰ জখম হৈছে তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম প্ৰিয়াংশু দাস তোমাৰ ঘৰ মোৰ ঘৰ আজাৰা বৰিপাৰা আজাৰা আচ্ছা তুমি জকিতে আহিছা এই বছৰে হৈছে না আগৰ বছৰ মই যোৱা বছৰৰ পৰা হৈছা মানে ইয়াতে আছা যোৱা বছৰৰ পৰা মানে ইয়াৰ নামটো তুমি জানানে জানা কি নাম ইয়াৰ নামটো হ'ল দুধকুঁৱৰী পিঠ ন তুমি পঢ়ি আছা ন কোন ক্লাছত আচ্ছা তুমি কিহত জকি তুমি কৈ দিয়া মই কুকিলত জকি কিন্তু মই কালি মানে মোক আকৰ্ষণ কৰে তাৰপিছত মই প্ৰেক্টিচ কৰিছোঁ আচ্ছা আচ্ছা তুমি যে নাচিব থাকা মই নাচি থাকিলে ভাগৰ নালাগে কিবা এটা মানে শক্তি পোৱা মানে অনুভৱ হয় আচ্ছা এতিয়া এটা নাচিব হ'লে আৰু এতিয়া নাচিব পাৰিবা ঠিক আছে দিয়া ঠিক আছে মই এইজন সৰু ল'ৰা তেওঁলোকে কিবা এটা শক্তি পায় শক্তি আমাৰ নাই আচলতে পূজা বুলি ক'লে বৰ্তমান সময়ত বিভিন্ন দোকান পাহাৰ দেখিবলৈ পোৱা যায় ইয়াতো চাওকচোন বহু দোকান দিছে মিঠাইৰ দোকানকে আদি কৰি মনোহাৰীৰ দোকান কিবা কিবি আছে আৰু তেনেকৈ ঢেৰ দোকান দিছে চাওক এনেকুৱা ধৰণৰ ভাল লাগিছে আৰু ইয়াত আহি দোকান এখনত আহিছোঁ বাৰু ইয়াতে দোকান পাহাৰ ইয়াতে হৈছে গাড়ী চাই লওক সৰু ল'ৰা ছোৱালীৰ বাবে ইয়াতে বহুত গাড়ী আছে এইখন হেলিকপ্টাৰ আছে ইয়াতে অলপ দামটো সুধি কিনে কৈ আছোঁ আপোনালোকক দাদা এইখনৰ দাম কিমান 70 আপোনালোকে চাওক 70 টকা যিহেতুকে দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজাৰ আগতে আপোনালোকে পাই যাব ইয়াতে 70 টকা এইখন ধুনীয়া গাড়ী আছে আৰু এইবিলাক আছে কিবা কিবি এইবিলাক দাম পাম নেকি আমিও বাৰু এটা সময়ত খেলিছিলোঁ এইবিলাকেৰে এইখনত কেই টকা 120 টকা খেলিলে কিমান লয় 100 টকা দেখিছে আপোনালোকে ডাম্পাৰে মানে আৰু অনুভৱ কৰিব পাৰিব আৰু স্মৃতিটো আৰু এয়া চাওক আপোনালোকে পূজা বুলি ক'লেতো জিলাপিটো আৰু খাব মন যায়ে বাৰু এয়া চাওক এয়া জিলাপি ধুনীয়া আৰু জিলাপি কেজি কিমান সুধি আছোঁ বাৰু দাদা জিলাপি কেজি কিমান 160 আপোনালোকে শুনিছে জিলাপিৰ কেজি 160 টকা এয়া জিলাপি